নমস্কাৰ অসমবাসী এণ্ডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আজিৰ পৰা হৈছে মানে ফ্ৰেণ্ডছ বাসন্তী পূজা আৰু এইখন আপোনালোকে ক'বচোন ৰামে কৰা পূজা নে ৰাৱণে কৰা পূজা তো বাসন্তী পূজাৰ আজি মানে ব্লগ হ'ব আজিৰ পৰা আৰম্ভণি যিহেতু ফ্ৰেণ্ডছ তো আমাৰ ওচৰত এখন আছে খাপলা গাঁৱত মানে আৰু এইখন মানে 159 সংখ্যক মানে এইবাৰ ভৰি দিছে এইখন বাসন্তী পূজা এই ভিডিঅ'তে দুখন বাসন্তী পূজা দেখাম আপোনাৰ টিহুৰ চকুত আপোনাৰ দুখন বাসন্তী পূজা 100 বছৰ ওপৰত হৈ গৈছে আপোনাৰ একদম সকলোৱে চকটো চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলত এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চালো আৰু বাইক ৰেডি ময়ো ৰেডি আৰু আপোনালোকৰ ৰেডি হওক মানে চাবলৈ আৰু একদম গা চা ধুই একদম ধুনীয়াকৈ ওলাইছোঁ না আপোনাৰ তো জলদি জলদি যাব লাগে দেৰি নাই মানে আৰু একদম ছাপোৰ্ট কৰিব দুখন বাসন্তী পূজা এটা ভিডিঅ'ত দেখাম মানে তো চাই থাকিব একদম এটা তলতে প্ৰৱেশ কৰিলোঁ মানে ফ্ৰেণ্ডছ আৰু কাপলা গাঁৱত মানে এতিয়া ভৰি দিলোঁ কথাটো হ'ল কাপলা গাঁওখন কেনেকৈ সৃষ্টি হৈছিল আৰু ইয়াতে মানে কাপলা বিলৰ ভিডিঅ' এটা বনাইছিলোঁ মই আপোনাৰ এণ্ডাকা ব্লগ চেনেলটো আপলোড কৰা আছে 2 বছৰ আগত আপোনাৰ সকলো কথা জানিব পাৰিব মানে এই বাসন্তী পূজাৰ ৰহস্য সকলোখিনি আপোনাৰ প্ৰথমখন বাসন্তী পূজা আহিলোঁ যিখন মানে কাপলা বলা গাঁও আৰু এইফালে দেখিছেনে 159 সংখ্যক বাসন্তী পূজা আৰু আপোনাৰ 914 আৰু আপোনাৰ আজিৰ পৰা আৰম্ভণি 24 মাৰ্চৰ পৰা 29 মাৰ্চ তো এইখন মানে প্ৰথম বাসন্তী পূজাত সোমাই ইয়াৰ পৰা যাম টিহুৰ চকত আপোনাৰ কাপলা বিলৰ লগত এই যিটো বাসন্তী পূজা আহিছে আপুনি দেখিছে ইয়াত মানে আগতে শুনা কথা আমাৰ সোণাৰ বস্তুবিলাক উঠিছিল আমি শুনিবলৈ পাইছিলোঁ মানে মোৰ এণ্ডাকা ব্লগ চেনেল আগৰ ভিডিঅ'ত আপোনালোকে আপলোড কৰা আছে সকলো কথা জানিব পাৰিব চাব আৰু ইয়াৰ পৰা অলপ আপোনাৰ দোকান ঘৰবিলাক আছে আপোনাৰ লাইনে লাইনে এতিয়া ইয়াৰ পৰা যাব লাগে একদম চাই দেখিব একদম মজাকৈ আপোনালোকে বাসন্তী পূজাত আৰু আপোনাৰ তাৰ পৰা ওলাই আহিলোঁ আহি মানে এখিনি জেগাত দেখিছেনে আপোনালোকে এটি ৰাস্তা হৈছে আপোনাৰ কাপলাৰ পৰা একদম কামাৰপাৰা পিনে যায় আৰু এতিয়া এখিনি জেগাত কেনেকুৱা লেভেলত পানীবোৰ বোকামোৱা হৈছে ট্ৰেক্টৰ চেক্টৰবিলাক আহি আৰু দেখিছেনে মোৰ গাড়ী কি অৱস্থা হৈছে আৰু মোৰো অলপ লেতেৰা হৈছে আৰু মানে এতিয়া মই কওঁ আপোনালোকক যে ইয়াতে যিবিলাক অঞ্চলৰ মানুহ আছে বা আপোনাৰ যোনে ট্ৰেক্টৰ অহা যোৱা কৰি থাকে তেওঁলোকে অলপ চিন্তা কৰি ইয়াত অলপ মাটি চাটি দিলে ভাল হয় বস্তুটো সকলোৰে সুবিধা হয় অহা যোৱা কৰাত অহন্দিও ওচৰ হয় না চ' সেইখিনি কথা আপোনালোকক শুনিব মন কৰিব চেষ্টা কৰি পেলাই মানে একদম বেয়া হৈ গ'ল একদম উপায় নাই যাব লাগে ফ্ৰেণ্ডছ মানে টিহুচত যাই পোৱা নাই মানে টিহুতে আপোনাৰ পাম আৰু গতিকে অলপমান জেগাত ৰখিলোঁ এইখিনি জেগাত মানে মথাউৰিটো টিহু বুলি ক'লে এই চাইড আপোনাৰ নদী চদীবিলাক থাকে না আৰু এইফালে মথাউৰি নতুনকৈ হৈছে ভাল লাগিছে কিন্তু টিহু যিটো ৰাস্তাটো বহুত চেপন আপোনাৰ আৰু আপোনাৰ এটি ৰাস্তাটো মানে বহল হ'ব লাগে অন্য ৰাস্তাত যেনেকৈ বহল হৈ আছে মানে মই আহি থাকোঁতে মানে এনেকুৱা হৈছে আপোনাৰ জহনি কিছু আগতে মানে গাড়ী চাড়ীবিলাক ঘূৰাই দিয়ে গতিকে এনেকৈ বহুতো ক্ষেত্ৰত চাগে হৈছে সেইকাৰণে এতিয়া মই ৰিকুৱেষ্ট কৰোঁ দাবী কৰোঁ যাতে এই ৰাস্তাটো অলপ অহল বহল হয় সকলো মানুহ অহা যোৱা কৰাৰ সুবিধা হয় যাতে এতিয়া যাব লাগে ধুনীয়াকৈ যাব লাগে ইয়াৰ পৰা অলপমান আঁতৰত মানে টিহু পাৰ কৰি টিহুৰ পৰা টিহুৰ চকলৈ যায় মানে আপোনাৰ 5 কিলোমিটাৰমান দূৰ আৰু আপোনাৰ টিহুৰ চকৰ সেই যিখন আপোনাৰ বাসন্তী পূজা এই বাসন্তী পূজাৰ মানে মই 2 বছৰ আগত ভিডিঅ' বনাইছিলোঁ এটা আৰু আজি মানে প্ৰথম দিন আহিছোঁ আজি প্ৰথম দিন দেখাম আপোনালোক চাই আৰু কিছুমানে কমেণ্ট কৰা না দে হেলমেট পিন্ধি বাইক চলাব আমিতো হেলমেট সদায় পিন্ধোৱে আপোনাৰ তাৰমানে এতিয়া হেলমেট পিন্ধি চুলিবিলাক দেখছেনে কেনেকুৱা অৱস্থা হৈছে আৰু এতিয়া আৰু পিন্ধি যাই আছোঁ তো চাই থাকিব মানে ৰাস্তাত আহি থাকোঁতে বহুতে পিন্ধা নাই আৰু পিন্ধি ল'ব এটি পিন্ধিলে আপোনাৰ নিজৰ মাথাটো সুৰক্ষিত যদি মাথাটো ঠিক থাকে চব ঠিক আপোনাৰ গতিকে এইখিনি কথা মন কৰিব এই পিন্ধিব লাগে আৰু আপোনালোকে চাবলৈ পালে মানে এটা আছে দেখিছেনে কেনেকুৱা কি লেভেল জাম হৈ গৈছে মই কৈছিলোঁ কথাখিনি আপোনাৰ চ' এতিয়া দেখিছেনে কি লেভেলত জাম পড়ছে এইফালে এই এটা ৰাস্তাত হৰ্ণ গাড়ী এতিয়া মানে আহি পাই গ'লো আপোনাৰ টিহুৱা টাউন আৰু টিহু টাউনখন মানে বহুত পুৰণা আপোনাৰ এতিয়া কথা টিহু টাউনখনক মানে চেৰ পেলাই পাঠশালা বহুত আগত গৈছে কিন্তু এতিয়া টিহুখন এতিয়া লাহে লাহে আপোনাৰ উন্নত হৈ গৈছে দেখছেনে আপোনাৰ আল্টিমেট লেভেলৰ আৰু এতিয়া এই চাইডে দেখছেনে আপোনাৰ গছ গছনি ৰুই দিছে আপোনাৰ এতিয়া মানে যেতিয়া ডাঙৰ হ'ব একদম মানে আল্টিমেট লগা হ'ব ধুনীয়া লগা হ'ব আপোনাৰ একদম হাৱক লাগে একদম আৰু টিহু টাউনখন লাহে লাহে পুৰা একদম ডেভেলপ কৰি আছে আৰু মানে আপোনাৰ দেখিছেনে আৰু এই চাওক কি ধৰণৰ গছ ৰুইছে আপোনাৰ এতিয়া ক'ব লাগিব আৰু লগতে কিন্তু ইয়াত দেখিছিলোঁ ইয়াত হেলমেট চেলমেট নিপিন্ধাকে মানুহবিলাক অহা যোৱা কৰি থাকে পিন্ধিব আপোনাৰ এইবিলাক আৰু পিন্ধিব লাগে আৰু নিজৰ চেফটিৰ কথা আৰু এনেকৈ দেখছেনে এইফালে চব ধুনীয়া ছোৱালীও আহিছে আপোনাৰ আৰু এনেকৈ আপোনাৰ টিহু চব পামে আৰু ৰাস্তা থাকে আপোনাৰ ৰাস্তা আৰু বতৰটো আপোনাৰ একদম বৰষুণ আহিব আপোনাৰ পূৰা একদম আল্টিমেট এতিয়া আপোনাৰ যাই আছোঁ বঢ়িয়াকৈ ইয়াত মানে বাসন্তী পূজা মানে অহাকালিৰ পৰা আপোনাৰ 25 মাৰ্চৰ পৰা তো ইয়াৰ আগত যিখন মানে বাসন্তী পূজা দেখালোঁ 24 মাৰ্চৰ পৰা আৰম্ভ কৰিছে ইয়াত মানে 25 মাৰ্চৰ পৰা আৰু ইয়াত আপোনাৰ সকলোৱে জানে যে আমাৰ ছিংগাৰ আছে আমাৰ গীতাঞ্জলি বা আছে গীতাঞ্জলি দা আছে তো আহিব আপোনাৰ একদম এইখানে li আছে একদম 25 মাৰ্চৰ পৰা একদম এই দেখিছে 28 মাৰ্চ তো বাসন্তী পূজা এতিয়া মানে ভিতৰ ভাগত যাম আৰু এতিয়া হাৱেটো আপোনাৰ এতিয়া নেশ্যনেল হাৱেটো আৰু একদম কাষতে আছে আপোনাৰ তো এতিয়া ভিতৰ ভাগত যাওঁ
আৰু প্ৰথমতে আহিলে আপোনালোকে জিলাপি খাবলৈ পাব দাদা জিলাপি কিমানমান দাম কৈছে অহাকালিৰ পৰা আৰম্ভণি ন চ' এইবিলাকো প্ৰথম আহিছে আৰু চ' আহিলে ল'ব একদম যাই আছোঁ এনেকৈ আপোনাৰ এই আগৰ পিনে যাই আছোঁ দোকানবোৰ মানে পাতা হোৱা নাই আৰু এইফালে বৰষুণো মাৰিছে ৰ'ব আজি এইফালে এখন দোকান আছে এইবিলাক দোকান আছে আৰু আপোনাৰ বাসন্তী পূজা মানে বৰষুণ আহিবই আৰু সেইকাৰণে বৰষুণ পূৰা মাৰিছে আৰু এইফালে এখন মানে মঞ্চ সাজিছে ইয়াতে চাগে হ'ব আৰু এইফালে আপোনাৰ সেৱা কৰিব যাই আছোঁ ৰ'ব তাতে আৰু আপোনাৰ মই 25 তাৰিখৰ পৰা দেখা পালোঁ যিখন বেনাৰত কিন্তু 24 আজিৰ পৰা আৰম্ভণি অল অসমৰ আৰু 115 বছৰ হৈছে 15 বছৰ ধেমালি নহয় দিয়ক মানে ফ্ৰেণ্ড আৰু মই 2 বছৰ আগত আহিছিলোঁ আৰু আজি আপোনাৰ 2 বছৰ পাছত আহিছোঁ মানে কেনেকুৱা এটা পৰিৱেশ এটা চাওঁ মানে এটা ইয়াতে বৰ্তমান ৰেডি হৈছে না আপোনাৰ একদম সম্পূৰ্ণ আপোনাৰ কমিটিৰে এজন সদস্য তো এনে সকলো পৰা আহে ন যিহেতু খাবই মেইন নহয় অল অসমৰ পৰা মানুহ অঁ বহুত ডাঙৰকৈ আধ্যাত্মিকভাৱে হয় বিভিন্ন ধৰণৰ মানে আমাৰ প্ৰতিযোগিতাবিলাক আছে নামৰ পৰা আইনামৰ পৰা বিয়ানামৰ পৰা নৃত্যৰ পৰা সকলো ধৰণৰ বিভিন্ন খেল ধেমালি সকলোবিলাক আছে আচ্ছা আৰু ইয়াতে বিশেষকৈ গীতাঞ্জলি আছে বাইদেউ আছে আমাৰ এইবাৰ বিশেষৰ গীতাঞ্জলি আছে পাপৰি আছে গৌৰাংগ কশ্যপ আছে বহুত ডাঙৰ ডাঙৰ ছিংগাৰ আছে ধন্যবাদ আপোনাক সকলোৱে আহিব একবাৰ সকলোৱে আহিব আৰু এইফালে জুবিন দা শ্ৰদ্ধাঞ্জলি জুবিন দা মানে মেইন আৰু ফ্ৰেণ্ডছ জুবিন দা এইফালে দেখিছেনে যে মা দুৰ্গা এইফালে বাসন্তী আৰু এইফালে সুন্দৰকৈ হেৰি কৰিছে ডিচেম্বৰ সজাই আছে বস্তুটো বা এইবিলাকৰ চব দোকান আপোনাৰ আৰু বৰষুণ আলি বসছি মানে ফ্ৰেণ্ডছ বৰষুণ আহিবই আৰু এইফালে দোকান পাতা হোৱা নাই অঁ দাদা দোকান পাতা হোৱা নাই অঁ ঠিক আছে আৰু এইফালে দোকানবিলাক বন্ধ আছে আৰু এইফালে দোকান মানে আছে দোকান দাদি না বোলো অঁ আৰু এইফালে মণিৰ দোকান চব এভৰিথিং পাব ধুনীয়া ধুনীয়া আপোনাৰ ফোনি চশমা আছে এভৰিথিং আছে আজি আৰম্ভণিয়ে ভাই বহুত দিন আছে আৰু অঁ ত' আহিব আপোনালোকে এখেতসকলৰ পৰা ল'ব একদম ইয়াতো ঢেৰ মানুহ হয় ন বহুত ডাঙৰ এখন বাসন্তী পূজা ডাঙৰ ত' ভাল লাগিল দে আৰু এইফালে দেখিছেনে দোকান পাতা হোৱা নাই লাহে লাহে হ'ব চবখিনি আৰু এইফালে বাইদেউ এজনে বেগ বিচাৰিছে বাইদেউ আপোনাৰ ঘৰ গোবৰাদল অঁ তো বাইদেউ বেগ আনিছে ইয়াত ল'ব আপোনালোকে বেগ চেগ লাগিলে মানে মানুহতো বহুত মানুহ হয় ন মানুহ বহুত হয় তো বাসন্তী পূজা মানে বৰষুণ থাকবই আৰু এইফালে মণি এই খুৰা কৈছে অৰিজিনেল মণি আনি বোলে খুৰা ইমান অৰিজিনেল বুলি কৈছে ঠিকে আছে মণিপুৰী মাল না এই মণিপুৰ আনছি বাপৰে সঁচা নেকি ঠিক আছে বাৰু দাদা ক'ৰ পৰা আহিছে আপুনি নাগালেণ্ডৰ পৰা আহিছে নেকি তাৰমানে দেখা নাই মণিপুৰৰ পৰা আহিছে বোলে ধেমালি কৰিছে দিয়ক ভাল লাগিল এনেকৈ ধেমালি কৰি মানে অলপ আগবাঢ়ি আছোঁ অঁ পতা হোৱা নাই বাৰু কি আছে বৰ্তমান গম পোৱা নাই কিন্তু দোকান আপোনাৰ এনেকৈ যাই আছোঁ ভিতৰ লগত এইফালে চাওক ৱাও মানে আপোনাৰ বৰষুণে আলি মুলি কৰিছে চব আৰু উপায় নাই আৰু এইফালে সুন্দৰকৈ নদীটো বৈ গৈছে আপোনাৰ এইফালে চাওক নদী বৈ গৈছে আৰু এইফালে বাসন্তী পূজাত মানে চব্জি আছোঁ আহিছে খুৰা চব্জি আছোঁ অঁ ক'ৰ পৰা আহিছে আপুনি ইয়াতে আজি মানে সেই ইয়াতে সদায় হয় নেকি বজাৰ অঁ আজি মানে পালা পৰছি আৰু অঁ এইটো আৰু আপোনাৰ ঠিক আছে এটা আহিলে আপোনাৰ ল'ব আৰু ত' এইফালে বৰষুণে আলি মুলি কৰি ভাল লগাৰ উপায় নাই এতিয়া এখন টানি ল'ব সময় নহ'ল নেকি অঁ সোনকালে আহি গ'ল দিয়া ঠিক আছে বাৰু বৰষুণ মানে ফ্ৰেণ্ডছ নাহিলে ভাল হয় আৰু সকলোৰে বিক্ৰী বাৰ্তা ভাল হ'ব দৌৰা খেচিলে মুচি হয় না আৰু আপোনাৰ সকলোবোৰ দোকান দেখাই মানে 2 বছৰ আগত আহিছিলোঁ চকত আপোনাৰ বাসন্তী পূজা যেতিয়া হৈছিল আৰু এইখিনি জেগাত মানে ঢেৰ মানে দোকান চোকান আছিল বাসন্তী পূজাৰ লগত কিন্তু এতিয়া এইবাৰ মানে প্ৰথমবাৰ দেখিলোঁ নতুনকৈ বোলে মানে হৈছে নাই এইবিলাক ভাইৰ ঘৰ ক'তহে কদমতল এয়া নতুনকৈ হৈছে ন এয়া নতুনকৈ হৈছে আপোনাৰ অঁ এই নতুনকৈ হৈছে মই আছিলোঁ বাসন্তী পূজাৰ ভিডিঅ' কৰিব তো আহোঁতে আজি অঁ ইয়াতে দেখা পালোঁ ভাল লাগিল খুৰা অঁ এই একদম সদায় বহে না সদায় অঁ প্ৰথম দিনা বাজাৰ এখন মোৰ নাম্বাৰ বস্তু এই ঘৰতো মোক দিছে অঁ খুৰা বাসন্তী পূজাৰ লগতে আপোনালোকৰ চব্জি বজাৰ কেনেকুৱা অঁ আৰু এই বাসন্তী পূজা ইমান ডাঙৰ যিহেতু এইবাৰ দোকান চোকান বেছি অহা নাই নেকি অঁ সোণালী মই সোণালী নদীতে মই আহিছিলোঁ মানে সেইকাৰণে অঁ ঠিক আৰু বাসন্তী পূজা গোটেই মানে দেখা পালোঁ দুখন বাসন্তী পূজা এটা ভিতৰত দেখালোঁ আৰু লাষ্ট ফিনিচিঙত মই আহি গম পালোঁ ইয়াত চব্জি বজাৰটো আপোনালোকক ক'লোঁ কথাটো ইয়াত মানে নতুনকৈ হৈছে আপোনাৰ ভাই নতুনকৈ একদম অঁ ইয়াতে মানে হা অঁ আৰু সেই কোনদিনা হয় কোনদিনা হয় অকল মঙলবাৰ অঁ
আচ্ছা ইয়াতো অৰ্গেনিক তাতা বস্তু পাই ন অঁ ঠিক আছে মই আছিলোঁ বাসন্তী পূজাৰ ভিডিঅ' কৰবা তাৰপিছত চব্জি বজাৰ দেখা পাই দেখাই দিলোঁ ৰাইজক আৰু অঁ ৰাইজে দেখাই দিলোঁ আৰু অঁ আপুনি কিবা আনিছে নেকি ময়ো সেই চব দোকানে আনিছে কিন্তু বৰষুণে আলি পৰছি ন আজি বৰষুণে আলি পৰছি তই বাসন্তী পূজাত বৰষুণ আহিবই আৰু তেনেকুৱা ৰাঙালো আনছি অঁ চব খেতি কৰে না নিজে নিজা কাটি ত' নিজা খাতিৰ বস্তু খাব আপোনাৰ লিভাৰ চিভাৰ চব ভালে থাকো এনেকুৱা আৰু ঠিক আছে অঁ আৰু তাৰ পৰা ঘূৰি আহিলোঁ ভাইহন কিবা এখন দোকান দি আছে এইখন কি দোকান হ'ব ভাই মনোহৰ দোকান আছে মণিহাৰী হয় এই ইউনিক দোকান হ'ব কিবা এখন বহুত ইউনিক হ'ব তো আহিব আৰু আজিৰ পৰা যিহেতু আৰম্ভণি কালি মেইন ন ইয়াৰে কালি মেন অঁ তো আহিব ঠিক আছে আৰু আপোনাৰ সোণাৰীতে বহুত মানে ধৰক 100 বছৰ পাৰ হৈ গৈছে এটা দোকানবিলাক আছে আৰু গোটেইখিনি হ'লে আপোনাৰ ভাল লাগিব আৰু সেইভাগে আপোনাৰ বাজাৰো আছিল তো দেখালোঁ আৰু এতিয়া বৰষুণ মাৰি আছে মাৰি থাকিব উপায় নাই তাৰে মাজতে ঘৰত যাব লাগিব আৰু এইফালে খুৰা লৈ আছে বস্তু একদম বঢ়িয়াকৈ চব আৰু এইফালে মানে বৰষুণ ফচি গ'লোঁ তো বৰষুণ কমলিয়ে মানে ঘৰত যাম আৰু বৰষুণটো এনে ভাবিছোঁ আকাশতে কি হৈছে বুলি আছে ক'ব নোৱাৰি হঠাৎ মানে বৰষুণ মাৰি দিয়ে ক'ব নোৱাৰি আৰু সেইকাৰণে দেখালোঁ সকলোখিনি প্ৰগ্ৰেম আৰু ইয়াত আপোনাৰ এভেইলেবল চিকাৰ আছে আপোনালোকে আহিব দৰ্শন বাসন্তী পূজা একেলগে দেখালোঁ আৰু এতিয়া মানে যাই আছোঁ কিবা খাব লগা বস্তু ভোক লাগছে আপোনাৰ প্ৰায় আপোনাৰ এটা পাতিল আপোনাৰ গতিকে দৌৰি যাব লাগে আৰু মানে 5 কিলোমিটাৰ দূৰ আপোনাৰ গতিকে কিবা কৰিব লাগে পুৰা লগত যিটো ভাণ্ডাৰ দিয়া মানে উপায় নেই তো আপোনালোকে আহিব